সম্পূৰ্ণ কৰিব লাগিব। মোৰ নাম ফিদুছ আলম। মই লক্ষীগঞ্জ নবোদয় জাতীয় বিদ্যালয়ত নৱম শ্ৰেণীত পঢ়ো। আমাৰ লক্ষীগঞ্জ পঞ্চায়তৰ অন্তৰ্গত যে চিনামাৰী গাঁওখন আছিল, এই গাঁওখনত এখন আজিৰ পৰা 7 বছৰমান আগত এখন ব্ৰিজৰ কাম আৰম্ভ হৈছিল। এই কামখন আজি 3-4 বছৰ মানত কৰি শেষ হৈ আৰু কৰা নাই, কামখন বন্ধ হৈ গৈছে। তেতিয়াৰ পৰা কামখন বন্ধ হৈ আছে, এতিয়া ব্ৰিজখন সম্পূৰ্ণ হোৱা নাই। এতিয়া আমি যেতিয়া স্কুল যাওঁ বা কোনো এটা চিকিৎসালয়ত আমাৰ যেতিয়া ইমাৰ্জেঞ্চি এখন ৰোগী থাকে, তেতিয়া ৰাতি 8 বজাৰ পিছতো আমাৰ যেতিয়া নাও চলে, তেতিয়াতো নাও বন্ধ হৈ যায়। তেতিয়া আমি ইফাল দি গৈৰাং ব্ৰিজ দি ঘূৰিহে আমাৰ ৰোগীজনক বা কোনো এটা কাম কৰিবলগীয়া যাব লাগে। কিন্তু এনেকৈ আমাৰ বহুত অসুবিধা হয়। যেতিয়া আমি স্কুল যাওঁ, ইয়াত পানী আছে, আপোনালোকে হয়তো কেমেৰাত দেখিব পাইছে যে ইয়াত বহুত পানী হৈছে। আজি আমি চিনামাৰী খুদিগাঁও টিলাপাৰা বৃহৎ অঞ্চলৰ ছাত্ৰ ছাত্ৰী, এই অঞ্চলৰ ৰাইজ আমি একত্ৰিত হৈ ইয়াত কাৰণে আমি বাধ্য হৈছোঁ। আপোনালোকে নিশ্চয় কেমেৰাত দেখুৱাইছে, ইয়াত চিনামাৰী লক্ষীগঞ্জ সংযোগী যিটো দলং আছিল, আজি 7 বছৰমান হ'ল এইটো কাম আৰম্ভ কৰা হৈছিল। এই 7 বছৰৰ ভিতৰত 4 বছৰতে আমাৰ যিখিনি ব্ৰিজৰ কাম এইখিনি সম্পূৰ্ণ হৈছে। সম্পূৰ্ণ হোৱাৰ পিছতে ক'লে যে এইখিনি ব্ৰিজত মানে চাফিচিয়েণ্ট নহয় আৰু এক্সটেনশ্যন কৰিব লাগিব। এক্সটেনশ্যন কৰাৰ কথা কৈ আজি 3 বছৰ পাৰ হ'ল, কোনো এক্সটেনশ্যনৰ কামো আৰম্ভ নহ'ল। আজি আমি অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে আমাৰ ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয়ক আমি কাটৰ অনুৰোধ জনাইছোঁ। আমি লক্ষীগঞ্জ ৰাইজ হিচাপে বিলাসীপাৰা অঞ্চলৰ লক্ষীগঞ্জ আৰু চিনামাৰীৰ যি যাতায়াতৰ এই সংযোগী গৌৰাঙৰ ওপৰৰ দলং আজি 7 বছৰ উকলি গ'ল। এই অঞ্চলৰ ৰাইজৰ ইমানেই অসুবিধা হৈছে, আপোনালোকে নিশ্চয় কেমেৰাত দেখিব পাৰিব কেনেকৈ ল'ৰা ছোৱালীবিলাক স্কুলত যায়। মিনিমাম কমপক্ষেও 500 ল'ৰা ছোৱালী স্কুলত যায়। চিনামাৰী খুদিগাঁও এইটো অঞ্চলৰ পৰা ডেইলি 500 মান মানে ষ্টুডেণ্ট স্কুলত যায়। ইহঁতৰ যিটো মানে দুৰ্যোগ, যিটো অৱস্থা, যি ড্ৰেছ কৰি তেওঁলোকে আহে, জোতা মোজা পিন্ধি আহে, তেওঁলোকে ইয়াত আহি খুলি গোটেই কাপোৰ চাপোৰ ভিজি, কিতাপ পত্ৰ মানে ভিজি লৈ যেনেকৈ তেওঁলোকে খোজকাঢ়িব লগা হয়, যাব লগা হয়, অতি কষ্টকৰ। এই অঞ্চলৰ যাতায়াতৰ ইমানেই কষ্ট, আপোনালোকে নিশ্চয় কেমেৰাত দেখিলে বুজি পাব। আৰু আপোনালোকে ইয়াত ভিজিট কৰক। আমি আমাৰ ধুবুৰী জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে ভিজিট কৰক আৰু জাগাটোৰ কি ব্যৱস্থা আছে কৰি দিয়ক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।